নমস্কাৰ এনজে মিডিয়াৰ প্ৰত্যেকগৰাকী দৰ্শকক মই সপোন বৰাই আজিৰ গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। বৰ্তমান মই উপস্থিত আছোঁ যোৰহাটৰ নআলি উৰণ সেতুৰ একেবাৰে কাষত। নআলিৰ এই উৰণ সেতুৰ যি দেৱাল আপোনালোকে দেখিবলৈ পাইছে, এই দেৱালত মাৰ্চেল বৰুৱা নামৰ এগৰাকী শিল্পীয়ে আজি 2-3 দিন পূৰ্বে এখন প্ৰতিবাদী চিত্ৰ অংকন কৰিছিল। যিখন প্ৰতিবাদী চিত্ৰ বিষয়বস্তু আছিল হস্তিৰ প্ৰাণ, জীৱনৰ মান, দেশৰ বজাৰত অসমৰ কিমান দাম। কিন্তু কালি এই ফ্লাইঅভাৰখনৰ পৰা, এই উৰণ সেতুখনৰ পৰা মাৰ্চেল বৰুৱাৰ সেই যিখন প্ৰতিবাদী চিত্ৰ আছিল, এই প্ৰতিবাদী চিত্ৰখন মোহাৰি পেলোৱা হৈছে। আজি গণৰাজ্য দিৱসৰ এই দিনটোত এই পুৱাৰ ভাগতে আমি আহি ইয়াত উপস্থিত হৈছোঁ। আমি দেখিবলৈ পালোঁ যে ইয়াত যিখন আচলতে প্ৰতিবাদী চিত্ৰ আছিল, সেই প্ৰতিবাদী চিত্ৰখন মচি পেলোৱা হ'ল। আৰু কিয় মচি পেলোৱা হ'ল? যোৰহাট জিলা প্ৰশাসনৰ পৰা আমি যেতিয়া আয়ুক্তগৰাকীৰ সৈতে কথা পাতিলোঁ, তেখেতে আমাক জানিবলৈ দিলে যে ইয়াৰ বাবে মাৰ্চেল বৰুৱাই কোনো ধৰণৰ অনুমতি লোৱা নাছিলে প্ৰশাসনৰ ফালৰ পৰা। অনুমতি নোলোৱাৰ কাৰণে আচলতে এই চিত্ৰখন ইয়াৰ পৰা মচি পেলোৱা হৈছে। কেৱল এইখন চিত্ৰই নহয়, এই সেতুখনৰ ঠিক ইটো পাৰে আৰু এখন তেখেতৰ এক চিত্ৰ আছিলে, যিখন চিত্ৰও গিবনৰ ওপৰত ভিত্তি কৰি আছিলে। এতিয়া আজিৰ এই দিনটোত, গণৰাজ্য দিৱসৰ এই দিনটোত আমি আচলতে প্ৰশ্ন কৰিব বিচাৰোঁ জিলা প্ৰশাসনক হওক, চৰকাৰক হওক, এগৰাকী শিল্পীৰ অধিকাৰ কিমান আছে? এগৰাকী শিল্পীয়ে তেওঁৰ অভিব্যক্তি কেনেদৰে প্ৰকাশ কৰিব? ইয়াৰ মাপ কোনে নিৰ্ণয় কৰিব? কোনখিনি ইছ্যুত, কোনখিনি বিষয়ত মানুহে মাত মাতিব আৰু কোনখিনি বিষয়ত মানুহে মাত নামাতিব, ইয়াৰ নিৰ্ধাৰণ কোনে কৰিব? গণৰাজ্য দিৱসৰ দিনটোতে যদি ঠিক আছে, মাৰ্চেল বৰুৱাই অনুমতি লোৱা নাই, তাৰ বাবে মচি দিছে, সেইটোৱে সম্পূৰ্ণৰূপে এটা পৃথক, সম্পূৰ্ণৰূপে এটা সুকীয়া কথা। কিন্তু মূল প্ৰশ্নটো এইটো যে বিষয়বস্তুটো কি আছিলে? বিষয়বস্তুটো আছিলে অসমৰ হাতী আৰু গিবন। এফালে গিবনত বেদান্ত কোম্পানীয়ে তেওঁলোকৰ তেলৰ বাবে খনন চলাইছে, আনফালে অসমৰ হাতী গুজৰাটৰ এম্বুলেঞ্চত উঠি বাহিৰলৈ গৈ আছে। সেয়া হাতী অসমৰ পৰা ওলাই গৈছে বুলি আমি নকওঁ, আমি নাই কোৱা। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা, CMৰ ফালৰ পৰা তেওঁলোকে কৈছে যে এইবোৰ ফেক নিউজ, এয়া ভুল বাতৰি, অসমৰ পৰা কোনো হাতী যোৱা নাই। যদিও পৰৱৰ্তী পৰ্যায়ত সেই হাতীবোৰৰ নাম যিখন তালিকা ওলাইছিলে, সেই তালিকাত দেখা পোৱা গৈছিলে যিমানবোৰ হাতী গৈছে তাৰে গৰিষ্ঠ সংখ্যক হাতীৰ নাম আচলতে অসমীয়া নাম আছিলে। গতিকে প্ৰশ্নবোধক উত্থাপিত হৈছিলে। সামাজিক মাধ্যমত হওক, বিভিন্ন মাধ্যমত হওক, সকলো ক্ষেত্ৰতে ইয়াৰ চৰ্চা চলিছিলে। আৰু সেই তাৰে এক প্ৰতিবাদী চিত্ৰ ইয়াত অংকিত হৈছিলে, আৰু সেই চিত্ৰখন আচলতে মচি পেলোৱা হ'ল। এইখন ছবিয়ে নহয়, দলংখনৰ সিপাৰে যিখন ছবি অংকন কৰা হৈছিলে, সেই ছবিখনো মচি পেলোৱা হ'ল। মই এতিয়া আপোনালোকক প্ৰথমে যোৰহাট জিলাৰ মাননীয় আয়ুক্ত জয় শিৱানী ডাঙৰীয়াই এই সন্দৰ্ভত কি ক'লে সেয়া শুনাই ল'ব বিচাৰিছোঁ। আৰু ইয়াৰ পাছতেই আমি মাৰ্চেল বৰুৱাৰ সৈতে কথা পাতিছিলোঁ। মাৰ্চেল বৰুৱাই আমাক ফোন ইন সাক্ষাৎকাৰত কি ক'লে আমি সেয়া শুনাই ল'ম। যিটো পাব্লিক প্ৰপাৰ্টিটো ডিফেচমেণ্ট, মানে যিটো পাব্লিক প্ৰপাৰ্টিৰ ওপৰত যিকোনো মানুহ আহে তাতে পেইণ্টিং উইদাউট পাৰ্মিশ্যন কৰাটো কোনো প্ৰভিজন নাই। তো সেইকাৰণে PWD ৰোড অনিং এজেঞ্চি যিটো হয় PWD ৰোডছ হয়, তো PWD ৰোডছৰ নিজৰ এছেটছ যাতে গোটেইখিনি নিয়ম মাজেৰে কাম হয় সেইটো এনশ্যোৰ কৰিব লাগিব। তো তেওঁলোকে এইটো ডিফেচমেণ্ট কৰিছে, পাব্লিক যিটো পেইণ্ট কৰিছে ডিফেচমেণ্ট কৰিছে। আৰু PWD ৰোডছে যিহেতু নিজৰ ৰোডত কোনোবাই উইদাউট পাৰ্মিশ্যন এইটো পেইণ্ট কৰি দিছিলে, তাৰ কাৰণে এটা ইনকুৱাৰী কৰিবলৈ দিছে। এইটো ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিটো ইছ্যু আছে, এনেকুৱা যদি কাৰোবাৰ কিবা ইছ্যু আছে তেওঁলোকে আহি আমাক কমপ্লেইন দিব পাৰে, বা গিবনৰ যদি কিবা ছাজেশ্যন দিব বিচাৰে তেওঁলোকে অফিচত আহি, বা আমাৰ DFO আছে, DFO এইটো ৰেছপনচিবল অফিচাৰ, তেখেতৰ তাত গৈ এইটো ইছ্যু ৰেজ কৰিব পাৰে আৰু তাৰ একৰ্ডিংলি একশ্যন লোৱা হ'ব। বাট উইদাউট পাৰ্মিশ্যন এনেকুৱা ফ্লাইঅভাৰত এটা পাব্লিক প্ৰপাৰ্টিত এনেকুৱা কৰাটো ডিজাইৰেবল নহয়। সেইকাৰণে তাৰ এজ পাৰ ল এইটো ডিফেচমেণ্ট কৰা হৈছে। অলৰেডি PWD ৰোডছে আমাৰ পুলিচ প্ৰশাসনক দিছে এইটো কমপ্লেইন যে এনেকুৱা উইদাউট এনি পাৰ্মিশ্যন কৰিছে। পুলিচে নেচেচাৰী ইনভেষ্টিগেশ্যন কৰিব আৰু কনচাৰ্ণ একশ্যন ল'ব। যদি চব পাব্লিক প্ৰপাৰ্টি আছে আৰু ৰোড অনিং এজেঞ্চি বা তো PWD ৰোডছ হয়, বা নেশ্যনেল হাইৱে ক্ষেত্ৰত NHIDCL হয়, বা আমাৰ PWD NH হয়, কেতিয়াবা যাৰ ৰোড আছে, যাৰ ৰোড অনিং এজেঞ্চি আছে, তাৰ NOC নোলোৱাকৈ বা পাৰ্মিশ্যন নোলোৱাকৈ এনেকুৱা নিজৰ মতে কৰাটো ডিজাইৰেবল নাই আৰু এলাউডো নাই।
নমস্কাৰ মাৰ্চেল বৰুৱা, আপোনাক এনজে মিডিয়ালৈ স্বাগতম জনাইছোঁ। আপোনাৰ যিখন ছবি শেহতীয়াকৈ আপুনি অংকন কৰিছিলে, কালি সেইখন মচি দিয়া হ'ল আৰু সেইখনৰ উপৰিও নৱালী একেখন ব্ৰিজতে তাৰ অপজিট ছাইডে যিখন ছবি আছিলে সেইখনো ছবি মচি দিয়া হৈছে। আৰু আমি জানিব পৰা মতে ইতিমধ্যে আপুনি অনুমতি নোলোৱাকৈ যিহেতু এখন অংকন কৰিছে, সেইবাবে তেওঁলোকে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আমাক জিলা আয়ুক্তগৰাকীয়ে জানিব দিছে। কি ক'ব? আচলতে তেনেকে ৱালবিলাকত ছবি অঁকা হয়েই, তো অকল ছবি বুলিয়ে নহয়, তাত বিভিন্ন পোষ্টাৰ মাৰে, বহুত কিবা কিবি কৰা হয়। এতিয়া ৰাইজক সজাগ কৰিবৰ কাৰণে এনেকুৱা এখন ছবি যদি আকোঁতে, এইটো বেয়া কথা আৰু তেনেকুৱা ধৰণৰ কৰিলে। আপোনাক এই সন্দৰ্ভত এতিয়ালৈকে এনেকুৱা কিবা মানে প্ৰশাসনৰ ফালৰ পৰা কিবা আপোনাক যোগাযোগ কৰিছে নেকি? এতিয়ালৈকে মই গম পোৱা নাই বাৰু। আচ্ছা, আপুনি যিখন ছবি আঁকিছিলে সেইখন ছবিক মোহাৰি দিবলগীয়া কি কথা আছিলে? কিয় মোহাৰিছে তেওঁলোকে বিচৰা নাই মেছেজটো যাতে ৰাইজলৈ যাওক, সেইকাৰণে চাগে মোহাৰিছে। আপুনি এই বিষয়ে যে ছবিখন যে মোহাৰি দিছে, এই বিষয়ে আপুনি কেতিয়া গম পালে? সেই বিষয়ে কালি মোক কোনো তাৰ পৰা মানুহে ফোনা ফুনি কৰিছে, তেওঁলোকে জনাইছে যে ছবিখন মোহাৰি দিয়া হ'ল। আচলতে এখন ছবি যেতিয়া মোহাৰি দিয়া হয় এনেধৰণে প্ৰতিবাদী চিত্ৰ এখন, আপুনি কি ভাবে আচলতে এইটোৱে কি বুজায়? ভয় কৰিছে নে? এতিয়া তেনেকেই ক'ব লাগিব, কাৰণ তেওঁলোকে নিবিচাৰিছে যে ছবিখনৰ জৰিয়তে মানুহে গম পাওক সেই কথা বতৰাবিলাক, সেই কথাটো নিবিচাৰে তেওঁলোকে, সেইকাৰণে চাগে মোহাৰিছে। আপুনি অসমৰ ৰাইজক কি আহ্বান জনাব বিচাৰিব? অসমৰ ৰাইজক এই আহ্বান জনাব বিচাৰিম যে আপোনালোকে এই কথা বতৰাবিলাকক বিচাৰ কৰক, মই আৰু কি ক'ম, ৰাইজলৈ সেয়া আহ্বান। আপোনালোকে যোৰহাট জিলাৰ মাননীয় আয়ুক্ত মহোদয়ৰ কথাও শুনিলে, আপোনালোকে শিল্পী মাৰ্চেল বৰুৱাৰ কথাও শুনিলে। এতিয়া এই সমগ্ৰ ঘটনাৰ বিষয়ত, এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি বুলি ভাবে? অৱশ্যে মই ব্যক্তিগতভাৱে কওঁ যে এই যিখন উৰণ সেতু, এই উৰণ সেতুখনৰ যি অংশত আচলতে মাৰ্চেল বৰুৱাই চিত্ৰ অংকন কৰিছিলে, সেই অংশত সম্পূৰ্ণৰূপে ৰং লগাই ধুনীয়া কৰি দিয়া হৈছে। ইয়াৰ পাছৰ যিখিনি অংশ আছে, সেই অংশখিনি যদি চাই তাত ক'ৰবাত তামোলৰ পিক দেখা পাব, ক'ৰবাত গুটকাৰ পিক দেখা পাব। এইখিনি চাফা অন্তত, এইখিনি জেগা অন্তত মাৰ্চেল বৰুৱাৰ ছবিখন মোহাৰি দিয়াৰ নামতে চাফা কৰা হ'ল। তাৰ বাবে জিলা প্ৰশাসন ধন্যবাদৰ পাত্ৰ। অৱশ্যে মাৰ্চেল বৰুৱাৰ ওপৰত এতিয়া ইয়াত বিনা অনুমতিত এই দেৱালখনত চিত্ৰ অংকন কৰাৰ বাবে তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে। পৰৱৰ্তী পৰ্যায়ত মাৰ্চেল বৰুৱাৰ ওপৰত এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাৰ সহযোগত যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, এনজে মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰি বৰ্ডিঙলৈ প্ৰতিটো সময়ত, প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু ছাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। এনজে প্ৰডাকশ্যন, ইয়ৰ ভিজন আৱাৰ ক্ৰিয়েশ্যন। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।